নিজৰ হাতেৰে ভক্তসকলক প্ৰসাদো দিম। খুব ভাল লাগিছে। গতিকে আহক এতিয়া নগাঁৱলৈ যাওঁ, আৰু নগাঁৱলৈ যাম যিহেতু বহুত কিবা কিবি দৌৰা দৌৰি কৰিবলগীয়া আছে, তাৰ বাবে ৰেডি হৈ লওঁ। মা আৰু মই এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ যাবলৈ ওলাইছোঁ। জিকিও আমাক আগুৱাই থ'বলৈ আহিল। তাইৰ যিহেতু পৰীক্ষা, গতিকে পঢ়িব লাগিব। তাইৰো যাবলৈ মন আছিলে, কিন্তু পৰীক্ষা যেতিয়া উপায় নাই আৰু। আজি বৰ বিশেষ জাম নাছিল ৰাস্তাত, আৰু আমি গৈ পাওঁতে প্ৰায় আবেলিয়ে হৈছিল। ভক্তৰ ভিৰো অকণমান কমিছিল। মহামৃত্যুঞ্জয় মন্দিৰত যে ভিতৰলৈ সোমাই যাওঁতেই ইমান ধুনীয়া লাগে পৰিৱেশটো। গোটেই ওপৰখনত প্ৰভুজনাক ইমান ধুনীয়াকৈ আঁকি থোৱা আছে। মই আগতে এনেকুৱা মন্দিৰ দেখাই নাই য'ত ওপৰখিনিতো ইমান ধুনীয়াকৈ অঁকা। আপোনালোকে যদি আৰু কিবা মন্দিৰ দেখিছে জনাবচোন। ভিতৰত গৈ মা আৰু মই ইয়াতো অৰ্চনা কৰিলোঁ। প্ৰভুৰ কাৰণে ধতুৰা, বগৰী, বেলপাত, পানী, গাখীৰ, চন্দন আটাইবোৰ লৈ গৈছিলোঁ। আৰু বছৰটো ৰৈ থাকোঁ এই দিনটো প্ৰভুক এনেকৈ পূজা অৰ্চনা কৰিবলৈ। সৰুৰ পৰাই কোনে কৈছিল জানো, কিন্তু সদায় সোমবাৰে ব্ৰত ৰাখিছিলোঁ। কাৰণটো পিছে তেতিয়া গম পোৱা নাছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ পিছত সকলোৱে কোৱা হ'ল বোলে ভাল বৰ পাবলৈ এই কামটো কৰে। বৰটো পিছে কেনেকুৱা সেইটো আপোনালোকেই ক'ব। এই মন্দিৰ ভাগৰ প্ৰথম স্থাপন হোৱাৰ দিনাখনো আহি এনেকৈ পূজা অৰ্চনা কৰিছিলোঁ। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, আহিয়ে মনটো ভাল লাগে। আমি দেওশাললৈও প্ৰায়ে যাওঁ। এইবাৰ ভাবিলোঁ সদায় দেওশাল গৈ আছোঁ, গতিকে ইয়ালৈকে আহোঁ। আবেলি যিহেতু ভক্তসকলৰ ভিৰটো কমিছিল, গতিকে কিছু সময় বহি ধুনীয়াকৈ পূজা কৰিব পাৰিলোঁ। মন্ত্ৰবোৰৰ অৰ্থ নাজানো যদিও এই মন্ত্ৰবোৰ শুনিলে কিন্তু বেলেগ ভাল লাগে। এই মন্ত্ৰবোৰ শুনিলে কিবা বেলেগ শক্তি এটা পোৱা যেন অনুভৱ হয়। আপোনালোকৰো হয়নে বাৰু? শিৱৰাত্ৰিৰ বাবে ইয়াৰ বাহিৰত ডাঙৰ এখন মেলাও লাগিছে। আমাৰ অৱশ্যে মেলাখনত সোমোৱা সময় নহ'ব, কিন্তু কম সময়ৰ ভিতৰতে ইমান ডাঙৰকৈ গোটেই ঠাইখিনিৰ বস্তুবোৰ হৈ উঠিল, দেখি সঁচাকৈ আচৰিত লাগিছে। এজন সাধুৱে মোক কৈছিল শিৱৰাত্ৰিৰ এই দিনটো বোলে সাংঘাতিক শক্তিশালী। মানে দিনটো যদি উপবাসে থাকি মনত কিবা ধ্যান কৰে বা কিবা বিচাৰে, সেইটো বোলে কেতিয়াও নোহোৱাকৈ নাথাকে। আপোনালোকেও বাৰু এনেকুৱা কথা শুনিছেনে? আৰু